2024-25 চনৰ আসাম পুলিচৰ সিলেবাস আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমত আমাৰ পঢ়িব লাগিব আসাম হিষ্টৰী, জিঅ'গ্ৰাফি, পলিটি, ইকোনমি এইবোৰ টপিকৰ ওপৰত আমি পঢ়িব লাগিব। ইয়াৰ ভিতৰত আছে যেনে জিঅ'গ্ৰাফি অফ আসাম, হিষ্টৰী অফ আসাম, আসাম এগ্ৰিকালচাৰ, আসাম পপুলেশ্যন, আসাম ইকোনমি, আসাম পলিটি, আৰ্ট এণ্ড কালচাৰ অফ আসাম, আসাম নেচাৰেল ৰিচোৰ্চ, কাৰেণ্ট এফেয়াৰ্ছ অফ আসাম ষ্টেট, লেটেষ্ট গভ স্কিম অফ আসাম। তাৰ পাছত আছে আমাৰ জেনেৰেল নলেজ বা এৱাৰনেছ। এই জেনেৰেল নলেজত বহুকেইটা টপিক আছে যেনে হিষ্টৰী, ফেমাছ পাৰ্চনেলিটি, ইনভাইৰনমেণ্ট, সায়েন্স এণ্ড টেকনলজি, পলিটি, জিঅ'গ্ৰাফি, এৱাৰ্ডছ, স্পৰ্টছ এণ্ড গেমছ, কম্পিউটাৰ নলেজ, ইণ্ডিয়ান কনষ্টিটিউশ্যন, কালচাৰ এণ্ড আৰ্টছ, কাৰেণ্ট এফেয়াৰ্ছ, বুকছ এণ্ড অথৰ্ছ। এইকেইটা টপিকৰ ওপৰত আমাৰ বহুতো গুৰুত্ব দিব লাগিব। তাৰ পিছত আছে জেনেৰেল ইংলিছ। এই জেনেৰেল ইংলিছত বহুকেইটা টপিক আছে। ইয়াত গ্ৰামাৰ আছে, ভাৰ্ব আছে, এনেকৈ আমি 16টা টপিক ইয়াত লিখি দিছোঁ। আপোনালোকে এই টপিককেইটা বহীত লিখিব আৰু পঢ়িবলৈ চেষ্টা কৰিব। আৰু এই চেনেলৰ যোগেদি অসমৰ ভূগোল, অসমৰ ইতিহাস, ভাৰতৰ ইতিহাস এইবোৰ এই চেনেলৰ যোগেদি আলোচনা কৰা হ'ব। তাৰ পাছত আছে আমাৰ জেনেৰেল মেথছ। জেনেৰেল মেথছতো বহুকেইটা টপিক আছে যেনে নাম্বাৰ ছিষ্টেম, HCF, LCM, এলজেব্ৰা, ডিষ্টেন্স এণ্ড টাইম, এৰিয়া, ডিছকাউণ্টছ, পাৰ্চেণ্টেজ। তাৰপিছত আছে এভাৰেজ, হাইট এণ্ড ডিষ্টেন্স, টাইম এণ্ড ৱৰ্ক, প্ৰফিট এণ্ড লছ, প্ৰব্লেম অন এজ, চিম্পলিফিকেশ্যন। এনেকৈ 18টা টপিক ইয়াত আমি লিখি দিছোঁ। এইকেইটা টপিক আপোনালোকে বহীত লিখিব আৰু পঢ়িবলৈ চেষ্টা কৰিব। তাৰ পাছত আছে লজিকেল ৰিজনিং। লজিকেল ৰিজনিঙত বহুতকেইটা টপিক আছে, আমি কালি আলোচনা কৰিম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকে। থেংক ইউ।